ক'ত খুৱনি লাগছে আমাৰ মই নিজে দেখা নাই গাড়ীত কৈ ঐ খানি এখানি তাৰ পৰা তই ক'লো দেখা পালি ক'ত দেখা পালি এডাল আছ এ নহয় এডাল গাড়ীত লাগা এডাল এডাল হে তেৰিকা এডাল গাড়ীৰ লগতে থাকা বুজি নাপায় যাওঁ মাই গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ৱেলকাম টু দ্য ভ্লগ যাত্ৰা আকৌ আজি আৰম্ভ আজি অলপ দেৰিকৈ ওলাইছোঁ বাৰু মোবাইল চোবাইল লৈছোঁ না চব লৈছোঁ বাৰু ঠিক ঠাক কৰি আৰু গৈ আছোঁ গুৱাহাটী বৰ্তমান যাত্ৰা মানে আমাৰ যাওঁ বৰ্তমান যাত্ৰা মানে গাড়ী চাড়ী আজি ধুই ল'লোঁ ধুই লৈ মুচিলোঁ মুচোতে অলপ টাইম লাগিলে বাৰু যিয়ে নহওক বতৰ খুব ধুনীয়া অলপ ঠাণ্ডা বতৰ আৰু ৰ'দটো ওলাইছে এনেকৈ থাকিলে ভাল লাগে চিষ্টেমটো কালি 350 টকাত তেল ভৰাইছিলোঁ আছে বৰ্তমান তেল চেলৰ চিষ্টেম নাই মানে সেনেকুৱা ভৰাব লগা গৈ থাকিলে হ'ল আৰু ইয়াৰ আৰু মেইন ৰাস্তালৈ ওলাই লওঁ মানে কিনে আমাৰ গাঁওখনত পাৰ হৈ লওঁ আৰু গাঁওখন পাৰ হৈ লওঁ আৰু সেইটোৱে কথা আৰু বেলেগ নাই একো চিষ্টেমত অঁ গা পা ধুই ওলাইছোঁ আজি বহুত দিনৰ মূৰত ইমান মৰ্ণিং গা ধুই এনেকৈ ওলাইছোঁ চলিটো অলপ দীঘল হৈছে কওঁতে আপোনালোকৰ নজৰ লাগিল নেকি গম নাপাওঁ বৰ্তমান দীঘল হৈছে কিন্তু অলপ এইটোৱে আমাৰ মেইন ৰাস্তা মানে কি আমাৰ কাৰণে এইটো নেশ্যনেল হাইৱে উপায় নাই আৰু দিন চলি আছে সপোন হ'ল ফৰ্চুনাৰ কিনা কিন্তু ফৰ্চুন তেল কিনিবই পকেটত পইচা নাথাকে ফৰ্চুন তেলটো বাদেই দিলোঁ মই ৱেগেনাৰত তেল ভৰিবই মোৰ পকেটত পইচা নাথাকে ভাই মই মানে ভাবিছিলোঁ আৰু এনেকৈ ফৰ্চুনাৰ এখন কিনিম গোটেই ইণ্ডিয়া ঘূৰিম চালা কি হ'ব এইখনতে তেল ভৰাব পকেটত পইচা নাথাকে আৰু ফৰ্চুনাৰ কিনি ঘূৰিবই বল যাই থাকোঁ এখন ব্ৰিজ বনাইছে আৰু চাৰিআলিত বম ব্ৰিজ হ'ব এখন বম ব্ৰিজ মানে ব্ৰিজ হৈয়ে গৈছে খালি অপেনিংটো দিয়া নাই আৰু আজি চাগে মই গাইছ হয়তো বেবীজন এই যিখন বৰুণদাবানৰ নতুন মুভি ৰিলিজ হৈছে যোৱাকালি সেইখন চাব পাৰোঁ নতুবা যাব পাৰোঁ এটা ধুনীয়া জেগাত গম নাপাওঁ বৰ্তমানলৈ মই ডিচাইড কৰা নাই কাৰণ মোৰ মই যিটো ডিচাইড কৰোঁ না তাৰে উল্টাই হৈ যায় সেইকাৰণে মই ডিচাইড কৰা নাই কিন্তু দুইটাৰ এটা জেগাত মই নিশ্চয় যাম যোৱাটোতো ফাইনেল কাৰণ মই কালিয়ে যোৱাৰ কথা আছিল তো কালি যাব নাপালোঁ আজি যাম গেৰাণ্টি মই ভাবিছিলোঁ টাইমটো মই অলপ খেলি মেলি টাইমত ওলালোঁ নেকি ভিৰ পাম ভিৰ বৰ্তমানলৈ পোৱা নাই ৰাস্তা খালী বিন্দাছ গৈ থাকিলে হ'ল আৰু আমাৰ টোলগেটৰ VIP লেন গাইজ VIP লেন ঘণ্টা VIP লেন পাছ আছে টোলগেটৰ মোৰ সেইকাৰণে এইফালেদি যাব দিয়ে পাছ মানে কি পইচা দিয়া পাছ যাব পইচা নিদিয়াকৈ পাছ নহয় খেলা চোৱা নাই খেলা নিউজ চাইছিলোঁ অষ্ট্ৰেলিয়াৰ ইণ্ডিয়া টেষ্ট মেচ চলিছে সেইবোৰো বাদ নিদিওঁ সেইবোৰে চাওঁ তো চাই মেলি এতিয়া ওলাইছোঁ কাম চাম খতম কৰি বা লাইট দেখিছে সেই দিন দুপৰতে হাপাৰ মাৰি আহে দিনখন নপৰে কি কৰিব আৰু উপায়নো নাই মই যাই আছোঁ এতিয়া আকৌ মালিগাঁও যাই আছোঁ এই আৰু মালিগাঁও ঘৰ দোকান এই সমস্যা আৰু মোৰ জীৱনত বেলেগ একো চলা নাই মানে লাইফটোত একো স্পেচিয়েল চলা নাই খাচ চলা নাই সেইকাৰণে দেখাব লগা নাই 2-1 দিনৰ ট্ৰিপ এটা হোৱাৰ কথা আছিল তাও গাড়ীখনে ঢোকা দি দিলে কি কৰিম ভাবিছিলোঁ 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ 5 তাৰিখলৈকে অৰুণাচলত থাকিম কিন্তু গাড়ীটো প্ৰব্লেম দিছে এটা কেঞ্চেল হৈ গ'ল কি কৰিব আৰু উপায় নাই এটা চাহ একাপ গৰম পালে খাই লওঁ বাদ বাকীটো বিশেষ একো নাই বাৰু গাইজ নেহৰু ষ্টেডিয়াম এখনে নেহৰু ষ্টেডিয়াম যাওঁ ইয়াৰ পৰা মানে মই ইয়াতে আহিছিলোঁ মানে কি গাড়ী পাৰ্কিং বিচাৰি আহিছিলোঁ ইয়াতে পাৰ্কিঙৰ কাৰণে আজিকালি সুবিধা বঢ়িয়া বেলেগ মাৰ বুলি পাৰ্কিংটো পায় আৰু তো সেইটো কাৰণে পাৰ্কিঙৰ কাৰণে আহি মই ইয়াতে গাড়ী পাৰ্কিং কৰিছিলোঁ আৰু ইয়াৰ পৰা এতিয়া যাওঁ ঘৰত সময় 9:10 হৈছে বেছি হোৱা নাই বাৰু 9:10 হ'লে 9:30 10টা 10:30 মানত পাই যাম ঘৰ আৰু এটা কিবা খেলা চলি আছে তো এইখনে মেইন ষ্টেডিয়াম আছিল আগতে আমাৰ ক্ৰিকেট ইয়াতে হৈছিলে আগতে এতিয়াহে আৰু ষ্টেডিয়ামকেইখন বনালে বাৰু আৰু ইয়াতে খেলা হৈ আছে কিবা কাৰণে মানে কিবা খেলা হৈ আছে তো সেইটো কাৰণে ভিৰ বেছি হৈ আছে যি নহওক আৰু ইয়াৰ পৰা মই যাত্ৰা এতিয়া
জাম তামটো নাপাবই বাৰু 10টা বজাত ভাগৰ লাগিছে গাইছ আজি মই বহুত গাড়ী চলাই দিলোঁ বহুত বেছি গাড়ী চলালোঁ মানে জোখতকৈ বেছি আৰু চব ইমাৰ্জেঞ্চি দৌৰি চব দৌৰি এতিয়া মই ৰিলেক্স হৈ যাম ঘৰত জানি অকলে বিন্দাছ গান শুনি জুবিনদাৰ এটা গান লগাই দিম আৰু মই মানে জেনেৰেলি খোৱাৰ টাইমে হৈছে এতিয়া টোপনি যোৱা টাইম হৈছে কিন্তু চকু লাহে লাগিছে আৰু মই আজিকালি এটা টাইম বনাই লৈছোঁ 10টা বজাত শুই যাওঁ ৰাতিপুৱা 6টা বা 6:30 এনেকুৱা টাইমত উঠো আৰু তাতপৰ আগতে নুঠো আৰু মানে সঁচা কথা দেই ৰাতিপুৱা যিমানে জল্দি উঠা যায় ইমানে জল্দি কামবিলাক হয় কটন কলেজৰ হোষ্টেল ৰোড তো ইয়াতে চাহ খাব সোমালোঁ চাহ পাওঁ নে নাপাওঁ ঠিক নাই পাবতো লাগে বাৰু ৰাতি 11টা 12টালৈকে পায় তো আজি এতিয়া একাপ চাহ মজাকৈ খাই যাব পাৰোঁ তো মজা লাগিব ইয়াতে ক'ত ৰখাই দিওঁ ৰ'ব ছোৱালী চাওক গাইছ ৰাস্তাতে ওলাই দিছে ন চাহ তাহৰ দোকান চব একাপ ভাল চাহ খাব পাৰিলে মজা লাগিলে ফ্ৰেছ লাগিলে চাহ লৈ লৈছোঁ গাইছ ইয়াতে একাপ মজাকৈ আৰু ইয়াতে গান লগাই লৈছোঁ আচ্ছা লিয়া এতিয়া ইয়াৰ পৰা যাত্ৰা কৰি থাকোঁ আৰু লাহে চাহ খাই গাড়ী চলোৱা মজাটো অলপ বেলেগ কাপটো হাতত গৰম চাহটো গাত নপৰিলেই হ'ল আৰু বাকীটো মজাটো ঠিকে আছে আৰু মোবাইলটো লক কৰি দিওঁ ৰ'ব কি আন্ধাৰ জেগাত নামিছোঁ মই এখন দুখন গাড়ী আহিছে কিছুমান মানুহ আল্ট্ৰাচাউণ্ড কৰিলে চাহে ওলাবহে বুজিছে না যেনে মই চাহটো লাগে মানে তো আমাক যদি আল্ট্ৰাচাউণ্ড কৰে কেতিয়াবা একফালে চাহ পাব বুজিছে নে একফালে লিভাৰ চিভাৰ পাব আৰু একফালে পুৰা কমপ্লিট চাহ ইয়াতে ফেষ্টিভেল চলি আছে একমাত্ৰ কিজানি ময়ে ইয়াতে বৰ্তমানলৈ ফেষ্টিভেল চাব অহা নাই আহিম কোনোবা দিনা পাৰ্ককৈ পাক এটা মাৰি দিম ব্ৰহ্মপুত্ৰ ইয়াতে ফেষ্টিভেল হৈ আছে ন তাতে চাব আহিম এদিন আৰু আজিকালি চাগে মই এদিন এটা ভিডিঅ' বনাইছিলোঁ ৰাতি STCবোৰ কি হয় তো সিদিনাৰ পৰা চাগে গুৱাহাটীত STC চলে টাইমটো 9:20 মানে হৈছে চাগে মই 9:10 ওলাইছোঁ চাহ তাহ খাব সোমালোঁ ন এতিয়াও STC চলি আছে ইলেক্ট্ৰিক বাছকেইখন চলি আছে তো ভালে লাগিছে বাৰু এনেকৈ ৰাতি থাকিব লাগে কাৰণ তেতিয়াহে চিটি ফিল হয় ন এতিয়া বাছকেইখন 7টা বজাতে যদি বন্ধ হৈ যায় চাওক আৰু নাম লৈছোঁ আৰু এখন ওলাইছে কিন্তু ইহঁতৰ উৎপাতটো ন এই যি চিটি বাছকেইখন আছিল ন তেনেকুৱাই ছেম হৈছে এক জেগাত ৰখি থাকিব নিহিলে ভাই হৰণ মাৰি পাগল হৈ যাব লাগিব মানুহ তেতিয়াও নিহিলে চাওক তাতে লাইন লাগি গৈছে নে সেইখনৰ কাৰণে জামখিনি লাগি আছে ইহঁতৰো মানে আগৰ চিটি বাছকেইখনৰ নিচিনা মানে উদ্বান্তলি হৈ গৈছে মানে ইয়াতে নিহিলে পুলিচেও একো নকৰে কিন্তু ইহঁতক গম নাপাওঁ আৰু কি চিষ্টেম চাওক পাই ইয়াতে অলপমান যদি যায় তেতিয়া ধুনীয়াকৈ গাড়ীবোৰ গুচি যাব পাৰে অলপমান আগবঢ়াই দিলে এই জেগা খালী জেগাবোৰত ৰাখিব লাগে উৎপাত ছেমে হৈছে দিয়ক ইয়াতে কি ক'ম আৰু ইয়াতে সেইবোৰে আৰু যাৰ মানে এইবোৰ কি ক'ব এইবোৰতো গভৰ্ণমেণ্টৰে ন বাছবোৰ গভৰ্ণমেণ্ট মানে কি ক'ম আৰু বাছ সেইবোৰ আমিতো বুজাব নালাগে বেলেগকৈ আৰু যদি কোনো বুজি নাপায় তেতিয়াহ'লে মোক সুধিব পাৰে মই বুজাই দিম ভালকৈ নেক্সট ভিডিঅ'ত এইবোৰ বাছ মানে আমাৰ তেখেতৰ আৰু ঠিকে আছে সেইকাৰণে সিহঁতৰ দম বেছি আৰু এতিয়া মই পাই গ'লোঁ এইখিনি জেগা আৰু বহুত দিনৰ মই ৰাতি মোবাইল পেটটো পুহি থাকিলে নহ'ব অলপ মাল মেটেলো ভৰাব লাগিব আৰু কিবা অলপ ভৰাই লওঁ ৰ'ব বেছিকৈ নভৰাওঁ অলপমানে ভৰাম ভাই ক'তো যাব লগা নাই আজি গাড়ী নি ষ্টপ কৰি দিম চাগে সোমবাৰ মানে এটা ভাল ট্ৰিপৰ এটা প্লেন হ'ব সিদিনা ফুল টেংকি কৰি ল'ম কিমান ভৰাব দিছোঁ গম পাই নাই 340 টকা আৰু মই পেট্ৰল পাম 3 লিটাৰ চাওঁ ভাই 3 লিটাৰ বাছ কিমানো 3.5 লিটাৰ 340 টকাত 3.5 লিটাৰ পেট্ৰল মই নাপালোঁ সেইখিনি পালোঁ হ'ব দিয়া আৰু লগাই দিয়ক পিছফালে গাড়ী নাই নেকি আকৌ নাই দেহাতটো নাই লগা লগাই দিয়ক লগাই দি চাব নাই What's the time? 350 ন মই 340 ন মই ঘৰ গৈ পাম বিন্দাছ আৰু মিউজিকটো অফ কৰি লওঁ আৰু এইকেইদিন গাড়ী ওলাব লগা নাই মোৰ মানে কালিয়ে যি অলপ আছে কালি মানে কি আৰু ঘৰৰ পৰা অলপ বজাৰ ল'ব লগা আছে তাত বাহিৰে আৰু মোৰ বেলেগ কাম নাই সেইকাৰণে তেল টেংকিটো খালী কৰি ৰাখিছোঁ টেংকি ফুল কৰি ৰাখিব নালাগে বোলে কোৱাই শুনিছোঁ মই
তো সেইটো কাৰণে নলওঁ যোনে যি কয় তাকে শুনিব লৈছোঁ আজিকালি মই মোৰ মানে মাথাটো কামেই নকৰা হৈছে নিজৰ ব্ৰেইনটো অলপ কাম নকৰা হৈছে ইয়াৰে টুলগেট আৰু ভাই কি খাতৰা টুলগেট এইটোতো জাম লাগিব গ্যাৰান্টি 10টাৰ পিছত যদি আপুনি এইটো টুলগেট ক্ৰছ কৰিম বুলি ভাবিছে তো 10 মিনিট আগত আহি বলাব সময়তকে জামটো পাবই চাওক না এইটো এতিয়া ট্ৰাকখন সোমাই দিলে ইয়াতে এতিয়া আটকি থাকি ইয়াতে বাপেকে লেফ্ট সাইডেদি গুচি যাব পাৰিলে গুচি যাব পাৰিম এইফালেদি গুচি যাব পাৰিম ৰ'ব ই গৈছে ন ই গৈছে দি ময়ো যাম আৰু টেনশ্যন নাই এনেকৈ হৰণ মাৰিম দুবাৰ চাব চাইড দি দিব ই কোনফালে যাব ভাই ইফালে যাব দেখিছে এনেকৈ দুবাৰ হৰণ আৰু দুবাৰ আপাৰ টিপাৰ মাৰি দিলে আমাক যাব দি দিয়ে চিষ্টেম ভাই চিষ্টেম ট্ৰাক বহুত চলে ন এইটো নেশ্যনেল হাইৱে তো সেইটো কাৰণে 10টাৰ পিছত মানে বহুত ভিৰ হৈ যায় আৰু এইটো টুলগেট বেকাৰ টুলগেট ভাই এইটো উঠাই দিয়ক কোনো সময়ত জল্দি কৈছোঁ ভাই এনে টেক্স মই কিমান খাব আৰু আপোনালোকক কিমান দিম দি আমাৰ পেন খুলুন কঁকালত নাথাকা হৈ গৈছে ৰে ভাই চিৰিয়াছলি কৈছোঁ টেক্সটো অলপ কমাওক ডেভেলপৰ নামত টেক্সে লৈ আছে মই যিটো দেখা গৈছে আৰু ব্ৰিজ বনাই আছে নিজে নিজে কোটি কোটি টকা কামাই আছে ভাই ভাল লাগিলেও শুনি বেয়া লাগিলেও শুনি ক'বই লাগিব আৰু যিটো সত্য গাইজ আজি অকল জুবিনদাৰ গান মজা লাগিছে শুনি বহুত দিনৰ মূৰত লগাইছোঁ আৰু ফিলটো লৈ আছোঁ মানে ভাইবটো লৈ আছোঁ জুবিন চবে ঘুমল সময় হৈছে 11টা বাজিল বাৰু ঘুমলো চবে তো বেছি আৰু ডিষ্টাৰ্ব নিদিওঁ দিয়া এতিয়া মাইক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট আপোনালোকে কৰি দিয়ক গুড নাইট